চিৰাং জিলাৰ বিজনী চহৰৰ গাতে লাগি থকা দেওকুৰা নদীত মৃতপ্ৰায় অৱস্থা। বিজনী চহৰৰ লগতে গাতে লাগি থকা গাঁওসমূহৰ পানী ওলাই যোৱা দেওকুৰা নদী এতিয়া মৃতপ্ৰায় অৱস্থাত। ক্ৰমান্বয়ে এটা নলালৈ পৰ্যবসিত হৈছে দেওকুৰা নদী। এনে পৰিপ্ৰেক্ষিতত দেওকুৰা সংৰক্ষণ কমিটিয়ে দেওকুৰা নদীৰ পানী নিষ্কাশন কৰি নৈখনক সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰিছে। এই ক্ষেত্ৰত বিজনী চক্ৰ বিষয়াক কেইবাবাৰো আবেদন কৰাৰ কথা উল্লেখ কৰিছে দেওকুৰা সংৰক্ষণ কমিটিয়ে। মতে দেওকুৰাটো হৈছে আমাৰ বিজনীৰ কাৰণে এটা প্ৰাণকেন্দ্ৰ। এই বিজনীৰ যে গাঁও হোক চহৰ হোক এই দুয়ো ঠাইৰে পানীখিনি নিষ্কাশনৰ একমাত্ৰ সংগঠন। গতিকে আমি দেখিছোঁ পূৰ্বতে সৰুকালতে যেতিয়া দেখিছোঁ আমি দেওকুৰাৰ যি অৱস্থান আছিলে, বৰ্তমান কিন্তু দেওকুৰা তেনেধৰণৰ নাই। সাধাৰণ মানুহে ইয়াক বিভিন্ন ধৰণে দখল কৰি তাক নলাত পৰিণত কৰিবলৈ ধৰিছে। ৰাইজলৈ আমাৰ অনুৰোধ, আমি দেওকুৰা সংৰক্ষণ সমিতিৰ পৰা আমাৰ বিজনী চাৰ্কলক আবেদন জনাইছিলোঁ যে এই দেওকুৰাক যিসকলে বেদখলভাৱে দখল কৰি আছে তেওঁলোকক তাৰে পৰা উচ্ছেদ কৰাই যাতে এই দেওকুৰাখন পুনৰ আগৰ অৱস্থানত যাতে ৰাখিব পাৰি তাৰ এটা ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগে লগে ৰাইজলৈ আমাৰ অনুৰোধ, চাওক দেওকুৰাটো আমাৰ কাৰণে কিন্তু কেৱল এটা নদী নহয়, ই আমাৰ বিজনীৰ সকলোৰ কাৰণে জীৱন। মানে এইটো যদি নাথাকে এটা সময়ত বানপানীয়ে আমাৰ বিজনীক কিন্তু এক ভয়ংকৰ পৰিস্থিতি ল'ব। গতিকে দেওকুৰাত এটা প্ৰয়োজন আছে। আমি যেনেধৰণে দেওকুৰাক কেৱল মাটি দখলেই নহয়, ইয়াত বিভিন্ন ধৰণৰ আৱৰ্জনা পেলাইও আমি দেওকুৰাৰ পানী কিন্তু বিশুদ্ধ কৰি আছোঁ। এটা সময়ত দেওকুৰাৰ পানীৰে আমাৰ গাঁও অঞ্চলসমূহৰ খেতি বাতি হৈছিল। আজিকালি সেই পানী খেতিত প্ৰয়োগ কৰিব পৰা ব্যৱস্থাও কিন্তু নোহোৱা হৈছে, এইটো নলাৰ পানীৰ দৰে হৈছে। গতিকে আপোনালোকৰ মাধ্যমেৰে ৰাইজক এইখিনি অনুৰোধ ৰাখোঁ যাতে দেওকুৰাখন সংৰক্ষণ কৰিব পাৰি, তাৰ কাৰণে সকলো বিজনীবাসী ৰাইজ হিচাপে ওলাই আহক আৰু বিজনীত এই দেওকুৰাৰ অস্তিত্বক জীয়াই ৰাখক। ধন্যবাদ। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।